মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আজি ৰাজহুৱাকৈ এটা ধন্যবাদ দিছো এই কাৰণে যে আজি নিৰপেক্ষ সাংবাদিকৰ নাম লবলৈ গৈ অন্তত আমাৰ নামটো তেখেতে ৰাজহুৱাকৈ লৈছে। কিন্তু এইজন একেজন মুখ্যমন্ত্ৰী কিছুদিনৰ পূৰ্বে কৈ আছিল যে কোন নিতুমণি শইকীয়া, তেখেতে নিতুমণি শইকীয়াক চিনি পোৱা নাছিল। আজি অন্তত নিৰপেক্ষ সাংবাদিকৰ তালিকাত তেখেতে নিজেই নামটো লৈছে, তাৰ কাৰণে তেখেতক ৰাজহুৱাকৈ ধন্যবাদ জনাইছো। আৰু যদি নাই তেতিয়াহ'লে তেওঁৰ পত্নীৰ পুৰণাই হওক পাকিস্তান বেংক একাউণ্টৰ ট্ৰেনজেকশ্যন অন্তত 3জন নিউট্ৰেল মানুহৰ আগত দেখাওক, মোক দেখুৱাব নালাগে। নিতুমণি শইকীয়া, মৃণাল তালুকদাৰ আৰু প্ৰশান্ত ৰাজগুৰু, মোক নালাগে। নিতুমণি শইকীয়া, মৃণাল তালুকদাৰ, প্ৰশান্ত ৰাজগুৰু এই 3জন ব্যক্তিৰ সন্মুখত লাগিলে অদীপ ফুকনকো ল'ব, এই 4জন ব্যক্তিৰ সন্মুখত তেওঁৰ পাকিস্তান বেংক একাউণ্টৰ গোটেই ডিটেইলছটো দেখুৱাওক। মই তেওঁক প্ৰত্যাহ্বান কৰিছোঁ। গৌৰৱ গগৈক মই আহ্বান কৰিম যে আপোনাৰ পাকিস্তান আৰু ব্ৰিটেইনত থকা প্ৰপাৰ্টি লিষ্টখন আপুনি দিয়ক। ইলেকশ্যন কমিশ্যনত আপুনি যিখন এফিডেভিট দিছে তাত আপোনাৰ পত্নীৰ পাকিস্তান ইনকাম আপুনি দেখুওৱা নাই, পাকিস্তানৰ বেংক একাউণ্টো দেখুওৱা নাই। আৰু এই যোৱা পৰহি দিনাখন পাকিস্তান টেলিভিশ্যনত ডিবেট হৈছে আৰু পাকিস্তান টেলিভিশ্যনে কৈ আছে যে নহয় গৌৰৱ গগৈ আমাৰ NGO হিচাপে আহিছিলে। এতিয়া নতুন প্ৰশ্ন আহি গ'ল, পাকিস্তানে কৈ আছে যে তেওঁ NGO হিচাপে আহিছিলে, তেওঁ কৈ আছিল আমি প্ৰাইভেটলি গৈছিলোঁ। গতিকে বিষয়টো যোৱা পৰহি দিনাখন পাকিস্তান টেলিভিশ্যনত ডাঙৰ কৰি আলোচনা হৈছে আৰু তাৰ পৰা আপোনালোকে বুজি পাব যে পাকিস্তানৰ মানুহৰো তেওঁৰ প্ৰতি কিমান চিম্পেথি আছে। পাকিস্তানত টেলিভিশ্যনত কি আলোচনা হৈছে আপুনি কেনেকৈ গম পালে? আপুনি পাকিস্তানৰ টেলিভিশ্যনৰ যিখিনি কথা বতৰা বা পাকিস্তান টেলিভিশ্যন আপোনালোকে ফ'ল' কৰে নেকি? আৰু এটা কথা, পাকিস্তানৰ টেলিভিশ্যন বা পাকিস্তানৰ ইউটিউব চেনেল, ইনষ্টাগ্ৰাম একাউণ্ট এই চবটো আমাৰ অসমত বা ভাৰতত বেন কৰি থোৱা আছে। যিকোনো এটা একাউণ্ট আপুনি চাৰ্চ কৰি চাব। তেনেকুৱা অৱস্থাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি পাকিস্তানৰ নিউজ চেনেল কেনেকৈ চালে? চক এটাই মই কথা কওঁ, গৌৰৱ গগৈ ডাঙৰীয়াই সকলোৰে বিপক্ষে ইমান দিনে ক'লে। মই আজি স্পষ্ট অভিযোগ দিছোঁ যে তেওঁৰ পাকিস্তানতো সম্পত্তি আছে, ব্ৰিটিছতো, লণ্ডনতো সম্পত্তি আছে আৰু আমেৰিকাতো সম্পত্তি থকা বুলি অখিল গগৈয়ে কৈ থৈছে। আমেৰিকাতো মোৰ এলিগেশ্যন নহয়, সেইটো অখিল গগৈৰ এলিগেশ্যন। মোৰ ক্লিয়াৰ এলিগেশ্যন হৈছে যে ইলেকশ্যন কমিশ্যনক দিয়া আপোনাৰ এফিডেভিটত পাকিস্তানৰ ট্ৰেনজেকশ্যন আপুনি দিব লাগে। মই অভিযোগ দিছোঁ আৰু দায়িত্বত থাকি মই অভিযোগ দিছোঁ। মই মুখ্যমন্ত্ৰীৰ চকীত থাকি মই কৈছোঁ যে গৌৰৱ গগৈৰ পাকিস্তান আৰু লণ্ডনত 2টা জাগাতে তেওঁৰ পত্নীৰ নামত প্ৰপাৰ্টি আছে, যিটো তেওঁ ইলেকশ্যন কমিশ্যন এফিডেভিটত দেখুওৱা নাই। আৰু যদি নাই তেতিয়াহ'লে তেওঁৰ পত্নীৰ পুৰণাই হওক পাকিস্তান বেংক একাউণ্টৰ ট্ৰেনজেকশ্যন অন্তত 3জন নিউট্ৰেল মানুহৰ আগত দেখাওক, মোক দেখুৱাব নালাগে। নিতুমণি শইকীয়া, মৃণাল তালুকদাৰ আৰু প্ৰশান্ত ৰাজগুৰু, মোক নালাগে। নিতুমণি শইকীয়া, মৃণাল তালুকদাৰ, প্ৰশান্ত ৰাজগুৰু এই 3জন ব্যক্তিৰ সন্মুখত লাগিলে অদীপ ফুকনকো ল'ব, এই 4জন ব্যক্তিৰ সন্মুখত তেওঁৰ পাকিস্তান বেংক একাউণ্টৰ গোটেই ডিটেইলছটো দেখুৱাওক। মই তেওঁক প্ৰত্যাহ্বান কৰিছোঁ আৰু এই 4জন মানুহে আহি তাৰ পিছত সংবাদ মাধ্যমক কওক যে নাই তেওঁৰ একো নাই, হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ মিছা। মোক দেখুৱাব, মই কোৱা নাই। কাক কৈছোঁ? নিতুমণি শইকীয়া, মৃণাল তালুকদাৰ, প্ৰশান্ত ৰাজগুৰু, লাগিলে অদীপ ফুকনকো মাতি মোৰ বিৰোধী গোটেইকেইজন, আৰু এই 4জন মানুহৰ আগত গোটেই একাউণ্টটো দেখুৱাওক। বহুত বেছি ভয়ংকৰ অভিযোগ আছে। আমাৰ হাতত নতুন তথ্য পৰিছে। ইলেকশ্যনৰ বঁটাটো মই পংকিল কৰিব খোজা নাই। নিৰ্বাচনৰ পিছত এই বিষয়ে মই আৰু অধিক তথ্য আনিম
serious information has came to my notice. RSS আৰু বিজেপিয়ে এতিয়া দেশপ্ৰেমৰ কথা ঠিকেই কয়, কিন্তু স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰা নাছিল RSSে। বিজেপিৰ দেশপ্ৰেমৰ প্ৰতি প্ৰশ্ন তুলি নিৰ্বাচনী প্ৰচাৰত এইবাৰ সৰব হৈছে গৌৰৱ গগৈ। এইবাৰ অসমবাসীক বিজেপিৰ অপশাসনৰ পৰা উদ্ধাৰ কৰিব লাগিব বুলি হুংকাৰ দি মানকাছাৰত বিশাল জনসভা সম্বোধন কৰিলে গৌৰৱ গগৈয়ে। আজমল আৰু মুখ্যমন্ত্ৰীক হিমন্ত বিশ্ব শৰ্মাক ভাই ভাই আখ্যাৰে সাম্প্ৰদায়িক ৰাজনীতিৰ অৱসান ঘটাব লাগিব বুলিও মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। বিজেপিয়ে এতিয়া ভাৰত মাতা জয়ধ্বনি দিয়ে ঠিকেই, RSS বিজেপিয়ে এতিয়া দেশভক্তিৰ কথা কয়, কিন্তু স্বাধীনতা সংগ্ৰামত RSS বিজেপিৰ অৰিহণা নাছিল। অৰিহণা আছিল কংগ্ৰেছ আৰু জনতাৰ। ধৰ্ম বৰ্ণ নিৰ্বিশেষে স্বাধীনতা আন্দোলন কৰিছিল ৰাইজে। এই মন্তব্যৰে মানকাছৰ সমষ্টিত বিশাল জনসভা সম্বোধন গৌৰৱ গগৈৰ। যে আজি যি RSS বিজেপি দেশ ভক্তি কথা কয়, ভাৰতৰ দেশৰ স্বাধীনতা সংগ্ৰামত তেওঁলোকৰ অৰিহণা নাছিল, কংগ্ৰেছ দলৰ আছিল। এয়া হিন্দু হওক, মুছলমান হওক, শিখ হওক, ভাৰত মাতাক স্বাধীন কৰিবলৈ আমি সকলোৱে একগোট হৈছিলোঁ। আৰু আজি যি বিজেপি RSS দল যি ভাৰত মাতা কি যে কয়, যি সময়ত ভাৰত মাতাক স্বাধীন কৰিব লাগিছিল সেই সময়ত তেওঁলোকে ক'তো নাছিল। বিজেপিয়ে প্ৰথমে চিন্তা কৰে নিজৰ বাবে, দেশৰ কথা পাছত চিন্তা কৰে বিজেপিয়ে। সেয়ে স্বাধীনতা সংগ্ৰামত RSSে অংশ লোৱা নাছিল। দেশৰ বাবে ভবা কংগ্ৰেছৰ সদস্যই শ্বহীদ হৈছিল। আমাৰ আৰু বিজেপি দলৰ মাজত এয়া হ'ল পাৰ্থক্য। বিজেপি দল প্ৰথমে নিজৰ বাবে চিন্তা কৰে, দেশৰ বাবে পিছত চিন্তা কৰে, আৰু কংগ্ৰেছ দল সদায় দেশৰ কথা আগতে চিন্তা কৰে, নিজৰ কথা পিছত। দেশক স্বাধীন কৰাৰ বাবে আমি সকলোৱে একগোট হলো। আৰু সেই সময়ত RSS দল তেওঁ মাত্ৰ নিজৰ চিন্তা কৰিছিল, মাত্ৰ নিজৰ সাংগঠনিক ভেটি শক্তিশালী কৰা বিচাৰিছিল, আৰু সেইকাৰণে RSS কোনো ভাৰতীয়ৰ আমাৰ স্বাধীনতা সংগ্ৰাম আন্দোলনত তেওঁলোকে চামিল নহল। ৰাজ্যৰ বিভিন্ন সমষ্টিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ। মানকাছৰতো মহিবুৰ ৰহমানৰ হৈ প্ৰচাৰ অভিযান। বিৰোধী ঐক্যমঞ্চৰ দলসমূহৰ নেতা আৰু হাজাৰ হাজাৰ লোকৰ উপস্থিতিত বিজেপিক সমালোচনাৰে উদ্যত্ত ভাষণ। 2026ৰ নিৰ্বাচন এটা দল বা এজন ব্যক্তিৰ বাবে নহয়, এই নিৰ্বাচন বিজেপিৰ অপশাসনৰ পৰা অসমক উদ্ধাৰ কৰাৰ বাবেহে। এই মন্তব্যৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ। আমি এজনৰ কাৰণে প্ৰচাৰ কৰিবলৈ অহা নাই, মাত্ৰ এজনৰ কাৰণে জিকাবলৈ অহা নাই। আমি বিচাৰো যে এই নিৰ্বাচন যোগেদি হিন্দু মুছলমানৰ যে সাম্প্ৰদায়িক ৰাজনীতি চলাই আছে, সেই ৰাজনীতি ইয়াৰ পৰা বিদায় দিবলৈ, তাৰ বাবে আমি এখন প্ৰচাৰ নিৰ্বাচনী সভাত আহিছোঁ। আৰু যদি অসমৰ পৰা সাম্প্ৰদায়িক ৰাজনীতি বিদায় দিব লাগে, তেতিয়া আমাৰ ওচৰত এটাহে বিকল্প, অহা 9 তাৰিখত হাতৰ চিনপত ভোট দিব লাগিব। অসমৰ নিৰ্বাচন 2026 চনৰ বিধানসভা নিৰ্বাচন সাধাৰণ নিৰ্বাচন নহয়। এই নিৰ্বাচন হ'ল অসমৰ ভিতৰত শান্তি লৈ অনা। আমি সকলোৱে বুজি পাইছো, এই বিধানসভা নিৰ্বাচনত যদি অসমত উদ্ধাৰ কৰিব লাগিব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যাব লাগিব। যদি অসমৰ ভিতৰত শান্তি ঘূৰাই আনিব লাগিব, তেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যাব লাগিব। যদি অসমৰ ভিতৰত আমি বাক স্বাধীনতা ঘূৰাই নিবলৈ বিচাৰো, নিজৰ সাংবিধানিক অধিকাৰ ঘূৰাই নিবলৈ বিচাৰো, তেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যাব লাগিব। শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে মিয়াৰ কামিহাৰ ভাঙিম বুলি কৈছিল। তাৰ পাছত আজমলে কৈছিল মুখ্যমন্ত্ৰীৰ কামিহাৰ ভঙাৰ কথা। নিৰ্বাচনৰ পূৰ্বে হঠাৎ বিজেপি আৰু AIDFৰ নেতাৰ মুখত আখৈ ফুটা দি ফুটিছে বিদ্বেষমূলক মন্তব্য। আজমল আৰু হিমন্ত বিশ্ব শৰ্মাক ভাই ভাই আখ্যাৰে এয়া মিলি ভগত বুলি মন্তব্য গৌৰৱ গগৈৰ। চৰকাৰৰ বিৰুদ্ধে সাধাৰণ কথা নিমিলিলেই জেলত দিয়ে, কিন্তু আজমলে এজন মুখ্যমন্ত্ৰীৰ কামিহাৰ ভাঙিম বুলি কোৱাৰ পাছতো ব্যৱস্থা নোলোৱাৰ আঁৰৰ ৰহস্য কি? এই মন্তব্যৰে আজমলে বিজেপিৰ শ্ৰুতলিপিত কাম কৰে বুলি কটাক্ষ।
হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে আৰু এগৰাকী ৰাজনীতিবিদ যি অসমৰ ভিতৰত সাম্প্ৰদায়িক বিষ আজি তেওঁলোকে নিজৰ ৰাজনীতি যোগেদি আনিছে, সেয়া হ'ল মৌলানা আজমল ডাঙৰীয়া। মৌলানা আজমল ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ককায়েকৰ ভায়েকৰ দৰে তেওঁলোকৰ বন্ধুত্ব। আজিৰ তাৰিখত যদি কোনোবাই ফেচবুকত ভুলত লিখি দিয়ে কি তেওঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আক্ৰমণ কৰিব, লগে লগে অসম আৰক্ষী আহি সেইজন মানুহক এনকাউণ্টাৰ কৰাই দিয়ে বা তেওঁলোকক জেললৈ পঠাই দিয়ে। কিন্তু এতিয়া যেতিয়া মৌলানা আজমল ডাঙৰীয়া